নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি মই তৰলতে আপোনালোকৰ আগত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিছোঁ আৰু সেই ৰেচিপিটো হ'ল গাজ টেঙা ৰেচিপি। আহকচোন চাওঁ আমি বাঁহৰ গাজৰ পৰা কেনেদৰে গাজ টেঙা বনাব পাৰিম। আমাক প্ৰথমতে লাগিব এটা বাঁহৰ গাজ আৰু এইটো আমি গুচাই ল'ম। এতিয়া আমি এনেদৰে ইয়াৰ ওপৰৰ অংশখিনি গুচাই ল'ম। এনেদৰে এইটো চাওক, আমি ওপৰৰ অংশখিনি গুচাই ল'লোঁ আৰু ইয়াৰ ওপৰৰ অংশখিনিও আমি গুচাই ল'ম। কৰা হৈ গ'ল আৰু এইখিনি আমি টুকুৰা টুকুৰকৈ কাটি ল'ম যাতে পিহনাত দিবলৈ সহজ হয়। এয়া চাওক, একেবাৰে গুৰি অংশ আমি দিয়া নাইকিয়া। এতিয়া এইখিনি আমি কাটি ল'ম। এয়া আমি টুকুৰাকেইটা এতিয়া লৈ ল'ম আৰু টুকুৰাকেইটা এতিয়া পিহনাত পিহিম। এয়া আমাৰ বাঁহৰ গাজ পিছা হৈ গ'ল আৰু এতিয়া ইয়াত আমি দিম নিমখ। ইয়াত আন্দাজমতে আমি নিমখ দিম। নিমখ দি গোটেইখিনি আমি সানি ল'ম আৰু ইয়াত অকণমান আমি নেমু চেপি দিম। এইখিনি নেমু আৰু নিমখ মই সানি ল'লোঁ আৰু নেমু আৰু নিমখ সানি লোৱাৰ পিছত এইখিনি মই এটা কণ্টেইনাৰত থৈ দিম আৰু এইখিনি ৩-৪ দিনৰ পাছত আমি খাব পৰা হ'ব। এইখিনি গাজ টেঙা বনোৱা পদ্ধতিটো মই আপোনালোকক দেখুৱালোঁ আৰু ইয়াৰে অলপমান মই এতিয়া আচাৰ বনাম। গাজ টেঙা আৰু বিহ জলকীয়াৰ আচাৰ বনাম, সেইটোও মই আপোনালোকক দেখাই আছোঁ। আমি আন এটা পাত্ৰলৈ গাজ টেঙা অলপ লৈ লৈছোঁ আৰু ইয়াত অকণমান হালধি দি লৈছোঁ আৰু ইয়াত মই অকণমান মিঠাতেল দিম। এয়া অকণমান মিঠাতেল দিছোঁ ইয়াত আৰু এইখিনি ভালদৰে মিহলি কৰি ল'ম। তাৰপিছত এইখিনি ভালদৰে মিহলি কৰি লৈছোঁ আৰু ইয়াত মই 2টা বিহ জলকীয়া কাটি দিম। এয়া চাওক, গাজ টেঙাৰ আচাৰ আমাৰ ৰেডি হৈ গৈছে আৰু এইখিনিও আমি এটা কণ্টেইনাৰত 3-4 দিন ৰাখি থোৱাৰ পিছত আমি খাবলৈ পাৰিম। কিন্তু যিহেতু এইখিনি আচাৰ, গতিকে এইখিনি অলপ ৰ'দতো দিম আমি আৰু ইয়াত অলপ মিঠাতেল ডুব যোৱাকৈ ৰাখি থ'ম।
আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনে লাগিলে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব থ্যাংক ইউ